Dear students, চিলিৰ কবি নোবেল লৰেট পাবলো নেৰুদাৰ স্পেনিছ ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা কবিতা এটি আমি আজি ডিসকাস কৰিবলৈ লৈছো। কবিতাটোৰ নাম হৈছে Keeping Quiet. Now we will count to 12 and we will all keep still. For once on the face of the earth, let's not speak in any language. Let's stop for 1 second and not move our arms so much. কবি সকলোকে আহ্বান কৰিছে যেন 12 লৈকে গন্তি কৰি আমি মনে মনে থাকো। 1 সেকেন্ডৰ কাৰণে আমি সম্পূৰ্ণ স্তব্ধ হৈ দিওঁ। আনকি আমাৰ হাত সঞ্চালন কৰিও অৰ্থাৎ জেছাৰৰ যোগেদিও আমি ভাৱ বিনিময় নকৰো বা কোনো কামকাজো নকৰো। আমি টোটালি স্তব্ধ হৈ ৰৈ দিওঁ। It would be an exotic moment without rush, without engines. We would all be together in a sudden strangeness. এনে কৰিলে হুলস্থুল খৰখেদা নথকা ইঞ্জিন বা মেচিনৰ শব্দ নথকা এটা অতি বিৰল মুহূৰ্তৰ সৃষ্টি হ'ব আৰু আমি সকলোৱে একাত্ম হৈ সেই বিৰল মুহূৰ্তটো উপলব্ধি কৰিব পাৰিম বা আনন্দ উপভোগ কৰিব পাৰিম। কবিৰ উদ্দেশ্য হৈছে যে আমাৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা বা কামকাজৰ পৰা বা দৌৰাদৌৰিৰ পৰা এক মুহূৰ্ত সময় উলিয়াই দি নিজৰ প্ৰকৃত মনটো নিজৰ কামকাজৰ ফলাফলবোৰ চিন্তা কৰিবলৈ সুবিধা দিয়া। এবাৰ যদি মানুহে এই মুহূৰ্তটোৰ সদ্ব্যৱহাৰ কৰে আৰু নিজকে চিনি পাবলৈ যত্ন কৰে, it will bring a positive change in his outlook and eventually influence his actions. অৰ্থাৎ আমি ভাল বেয়া যেতিয়া গম পাম বস্তুটোৰ বা কামটো আমি বেয়া কামখিনি সদায় এৰি দিম, আমি ভাল কাম কৰিবলৈ ল'ম। Fishermen in the cold sea would not harm health and the man gathering salt would look at his hard hands. কবি এইখিনিতে দুজন মানুহৰ কথা কৈছে, এজন ফিচাৰমেন আৰু আনজন হ'ল সল্ট গেডাৰাৰ। They are actually symbolic of every man. এই যে এক মুহূৰ্তৰ সেলফ ইন্ট্ৰস্পেকশনটো, এই এক মুহূৰ্তৰ সেলফ ইন্ট্ৰস্পেকশনৰ পাছত ফিচাৰমেনজনে বা মাছমৰীয়াজনে বুজি পাব যে তেওঁৰ কাম কাজে তিমি মাছৰ প্ৰজাতিটোক বিপন্ন কৰিছে আৰু তেওঁ তিমি শিকাৰ কৰিবলৈ এৰি দিব। ঠিক সেইদৰে নিমখ গোটাই গোটাই ঘাঁ লাগি যোৱা হাতখনলৈ চাই সল্ট গেডাৰাৰজনেও বেছি লোভ ত্যাগ কৰিব আৰু হাতখনৰ যত্ন ল'ব। নিমখ অনবৰত লাগি থাকিলে হাতত ঘাঁ লাগে, কিন্তু সল্ট গেডাৰাৰজনে কেইটামান পইচা বেছি ইনকাম কৰিবৰ কাৰণে হাতলৈ নাচাই নিমখ গোটাবলৈ লাগি যায়। গতিকে আমাৰ এই দুটা উদাহৰণৰ পৰা কবিয়ে দেখুৱাব খুজিছে যে আমি গ্ৰিডি হোৱা উচিত নহয়, আমি লোভ ত্যাগ কৰা উচিত নহয় আৰু আমি যদি 1 সেকেন্ডৰ সেলফ ইন্ট্ৰস্পেকশন কৰোঁ তেতিয়াহ'লে আমি আমাৰ কামকাজৰ ভাল নে বেয়া কামকাজটো আমি সেইটো অনুভৱ কৰিব পাৰিম আৰু তাৰ পাছত আমি বেয়া কামবোৰ এৰি দিম। Those who prepare green wars with gas, wars with fire, victory with no survivors, would put on clean clothes and walk about with their brothers in the shade doing nothing. এই 1 সেকেন্ডৰ সেলফ ইন্ট্ৰস্পেকশনটোৰ পিছত যুদ্ধপ্ৰিয় মানুহবোৰৰ প্ৰবৃত্তিৰো সলনি হ'ব। নতুন নতুন যুদ্ধৰ সূচনা কৰা মানুহবোৰে, গেছ আৰু জুইৰে যুদ্ধ কৰা মানুহবোৰে, প্ৰকৃতিক ধ্বংস কৰা মানুহবোৰে বুজি পাব যে যুদ্ধ মানে হ'ল ৱাইড স্প্ৰেড ডিষ্ট্ৰাকশ্যন, মেছেকাৰ এণ্ড ৰুইন। যুদ্ধ মানে ধ্বংস, যুদ্ধ মানে ৰক্তপাত। তাৰ সলনি তেওঁলোকে ক্লিন ক্লথ অৰ্থাৎ নিকা কাপোৰ পৰিধান কৰি বিশ্বৰ গোটেই মানুহকে ভাতৃজ্ঞান কৰি শান্তিৰ আনন্দ ল'ব। ইয়াত ব্ৰাদাৰ মানে হ'ল সমগ্ৰ বিশ্বৰ জনগণ। ক্লিন ক্লথ চিম্বলাইজ নিউ এটিটিউড, এ পজিটিভ এটিটিউড, এন এটিটিউড এগেইনষ্ট ৱাৰ। আৰু ইন দ্য শ্বেড, ছাঁ বুলি বুজাইছে এটা শান্তিৰ পৰিৱেশ। আৰু কবিয়ে ডুইং নাথিং বুলি আচলতে কি বুজাব খুজিছে যে ইউ ডু নাথিং ফৰ ইয়ৰ চেল্ফ বাট এনজয় দ্য নেচাৰেল ফেনমেনা। ইউ চি দ্য ৰাইজিং অফ দ্য sun, you see the flowing of the river, you hear the chirping of the birds. প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আচলতে আমাক বুজাইছে। What I want should not be confused with total inactivity. Life is what it is about. I want no truck with death. কবিয়ে লগতে ক্লিয়াৰ কৰি দিছে যে তেওঁ বিচৰা এই সাময়িক স্থবিৰতাক বা স্তব্ধতাক যেন আমি সম্পূৰ্ণ নিষ্ক্ৰিয়তা বা টোটেল ইনএক্টিভিটি বুলি নাভাবোঁ। জীৱন মানেই গতি, গতিবিহীন জীৱন মৃত্যুৰ লেখীয়া, and he does not want death. If we were not single-minded about keeping our lives moving and for once could do nothing, perhaps a huge silence might interrupt this sadness of never understanding ourselves
and of threatening ourselves with death. কিন্তু আমি এটা ভুল কৰোঁ, সেইটো হ'ল যে গতিময়তাকে জীৱন বুলি ভাবি আমি নিজৰ কাৰণে আজৰি সময় অকণ উলিয়াবলৈ পাহৰি যাওঁ। নিজক বুজি নাপালে আমি দুখবোধ কৰোঁ, নিজকে মৃত্যুৰ ভাবুকি দিবলৈ লওঁ, অৰ্থাৎ জীৱনত সকলো আহৰণ কৰিবলৈ ৰেট ৰেচত প্ৰবৃত্ত হৈও আমি হতাশগ্ৰস্ততা বা ডিপ্ৰেশ্যনৰ শিকাৰ হওঁ। কিন্তু এক মুহূৰ্তৰ আত্ম উপলব্ধিয়ে বা ছেল্ফ ইণ্ট্ৰস্পেকশ্যনে আমাক নতুন উদ্যমেৰে কামত লাগিবলৈ অনুপ্ৰাণিত কৰিব। Perhaps the art can teach us as when everything seems dead and later proves to be alive. কবিয়ে কিন্তু এটা সুন্দৰ প্ৰতীক ব্যৱহাৰ কৰিছে এই কথাখিনি বুজাবলৈ, সেইটো হৈছে আৰ্থৰ প্ৰতীক। শীতকালত প্ৰকৃতিখন শুকান হৈ পৰে, পাত নাইকিয়া গছবোৰ লঠঙা হৈ থিয় হৈ থাকে, and the earth looks lifeless or apparently dead. But winter is followed by spring. New leaves sprout, nature rejuvenates. বসন্তকাল অহাৰ লগে লগে পৃথিৱী আকৌ প্ৰাণ পাই উঠে, নতুন কুঁহিপাত ওলায়। গতিকে এক মুহূৰ্তৰ স্তব্ধতাই আমাৰো জীৱনলৈ বসন্তৰ আগমনৰ নিচিনাকৈ ন উদ্যম, ন সঞ্জীৱনীহে আনিব। And we will be able to lead our life meaningfully. শেষত কবিয়ে কৈছে, Now I will count up to 12 and you keep quiet and I will go. কবিৰ কাম শেষ। He has convinced us about the need of peace and silence. His work is done and it is now our turn to answer to his appeal. Hope you have enjoyed the poem. Thank you.